গাইছিলোঁ কিন্তু মই যেতিয়া সোণাৰী কলেজত মই শিৱসাগৰ চৰাইদেউ মানুহ দেই যদিও এটা 40 বছৰ মই গুৱাহাটীত থাকোঁ কাহিলী পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ 1965 চনত আৰু তেতিয়া মই কলেজত আছিলোঁ 77-78ত মই সোণাৰী কলেজৰ কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ এজন মানুহ লগ পাইছিলোঁ বৈকুণ্ঠনাথ গগৈ তেওঁ ভেটেৰিনেৰী অফিচাৰ আছিলে বৰ ধুনীয়া গান গাইছিলে তেওঁ মোক দুটামান ফুলক ৰ'দৰে ফুল সেইটো বৈকুণ্ঠনাথ গগৈ গান আৰু তেওঁ সেইটো তেতিয়া সেই গানটো মানে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত বিৰাট জনপ্ৰিয় হৈছিলে ৰাতি 12 মান বজাত জুবিনে এদিন ওলালেগৈ 2003 চনমানৰ কথা মই আপুনি বৈকুণ্ঠনাথ গগৈ গান এইটো জানে নেকি মই বোলো মই জানো যিহেতু মই তেওঁৰ লগতে আছিলোঁ সোণাৰীত মই ৰাতিয়ে আজি ৰেকৰ্ডিং কৰিম আপুনি মোৰ লগত বলক জুবিন তেনেকুৱা আছিলে সেইটোৱে কৈছোঁ ৰাতিয়ে গ'লোঁ তাক ক'লোঁ এইখিনি লেখ এনেকুৱা কথা আৰু ৰাতিয়ে সি মিউজিক কৰিছে মই যদিও এই হেৰি নাগাওঁ এই আধুনিক গান এই দুদিনমান মই জুবিনৰ মৰমতে গাই আছোঁ ভুল ভ্ৰান্তি হ'লে কোনো বেয়া নাপাব দেই দে সেইটো মইতো কৈছোঁ মই বিহু ধুনীয়া কি কৰোঁ কিন্তু হ'লেও এইকেইদিন জুবিনৰ মৰমত দুই এটা গান গাইছোঁ আধুনিক